মাননীয় ডোনাল্ড ট্রাম্প ডাঙৰীয়াৰ ডিচিশনৰ বদলত ভাৰতীয় মুদ্ৰা সৰ্বনিম্ন $1 এগেইনষ্টত 90 টকালৈকে পালে। কিন্তু 90 টকালৈকে যে পালে ভাৰতীয় মুদ্ৰা অৱনমিত হল নে উন্নীত হল সেই সম্পৰ্কে আমাৰ ভিডিঅ'টোত আমি ডিসকাস কৰিম। লগতে আমি ডিসকাস কৰিম ইণ্ডিয়ান ৰুপি যে এই হিষ্টৰিকেল 90 ৰুপিজ পাৰ ডলাৰ পালে তাৰ ফলত কাৰ কি লাভ হৈছে আৰু কি কি আমাৰ ভাৰতবৰ্ষৰ লছৰ সন্মুখীন হল। তো আমাৰ যদি হিষ্টৰিকেল ফেক্ট যেটো চাও ইণ্ডিয়ান ৰুপিৰ 1947ত যেতিয়া অৰ্থাৎ ভাৰতবৰ্ষ স্বাধীন হয় সেইখিনি সময়ত যেটো আমাৰ ইণ্ডিয়ান ৰুপি আছিল কিমান আছিলে এপ্ৰক্সিমেটলি ₹4 আৰু সেই ভ্যালু বাঢ়ি বাঢ়ি গৈ 2021ত 72.55 আৰু যোৱা পৰহি 90 ৰুপিজ পালে গৈ পাৰ $1। ওকে, এতিয়া এই ডলাৰ আৰু ৰুপিৰ যেটো খেল যেটো কনসেপ্ট ম্যাথমেটিক্সটো আমি এতিয়া বুজিম। ধৰা হওক আপুনি এজন কোম্পানী এটাৰ অনাৰ হয় আৰু আপুনি কিবা এটা বস্তু প্ৰডাক্ট লঞ্চ কৰি পেলাই সেই প্ৰডাক্টটো বাহিৰা এখন কান্ট্ৰিত বিক্ৰী কৰিছে বা ইউএছত আপুনি বিক্ৰী কৰিছে। সাপোজ আপোনাৰ যেটো প্ৰডাক্ট এ সেই এ প্ৰডাক্টটো আপুনি বিক্ৰী কৰিছে $1। ওকে, that means যেতিয়া আপুনি প্ৰডাক্টটো $1 বিক্ৰী কৰিছে সাপোজ 10%ৰ এটা লাভ ৰাখি পেলাই আপুনি ইমান দিনে কিমান টকা পাই আছিলে 80 ৰুপিজ আপুনি পাই আছিলে। 80 ৰুপিজ আমাৰ ইণ্ডিয়ালৈকে আহি আছিলে। কিন্তু এতিয়া যেতিয়া $1 ইকুৱেল টু 90 ৰুপিজ হল তেতিয়া আপুনি কিমান টকা পাব অৰ্থাৎ ভাৰতবৰ্ষলৈ কিমান টকা আহিব 90 ৰুপিজ আহিব, ৰাইট? বা আপুনি ধৰি লওক এজন সোশ্যাল ইনফ্লুয়েন্সাৰ বা আপুনি ইউটিউবাৰ, তো আপোনাৰ সাপোজ আর্নিং কিমান আহি আছিলে মান্থলি $100 আহি আছিলে। $100 মানে আপোনাৰ কিমান আহি আছিলে যেতিয়া 80 টকা আছিলে আপোনাৰ কিমান আছিলে 8000 ৰুপিজ আছিলে। কিন্তু যেতিয়া 80 ৰ পৰা 90 হৈ গল তেতিয়া আপোনাৰ ইনকামটো কিমান হ'ব $9000 ৰুপিজ হ'ব। তেনে ক্ষেত্ৰত আমাৰ লছ কাৰ হল এই সম্পৰ্কে আমি জানিম যে লছ কোনবোৰ মানুহৰ কাৰণে লছ হল, আমাৰ কমন মানুহৰ কাৰণে কিয় এইটো এটা ডাঙৰ লছ। দ্য ৰিজন ইজ যিবিলাক বস্তু আমি এক্সপোৰ্ট কৰি আছো অৰ্থাৎ ভাৰতবৰ্ষৰ পৰা আমেৰিকালৈ পঠিয়াই আছো বা বেলেগ দেশলৈ পঠিয়াই আছো তেনেকুৱাবোৰ ক্ষেত্ৰতহে আমাৰ প্ৰফিট হৈছে। কিন্তু ভাৰতবৰ্ষই যেতিয়া কোনোবা এখন দেশৰ পৰা কিবা বস্তু কিনিব যায় সেই গোটেই ট্ৰানজেকশনছ বিলাক কিহত হয় ডেফিনেটলি হয় ডলাৰত। ফৰ এক্সাম্পল ক্ৰুড অইল বা খাৰুৱা তেল যাৰ পৰা পেট্ৰল ডিজেল এটসেট্ৰা ফুয়েলছবোৰ বনোৱা যায় সেই ফুয়েলছখিনি আমাৰ ভাৰতবৰ্ষত সাফিচিয়েন্ট নহয়। গতিকে আমি ইণ্ডিয়া ডিপেন্ডেন্ট হয় বেলেগ বেলেগ কান্ট্ৰিৰ ওপৰত। ফৰ এক্সাম্পল আমি ইৰাণৰ পৰা আমি টোটেল 1 crore US ডলাৰৰ ক্ৰুড অইল আমি ইম্পৰ্ট কৰো অৰ্থাৎ ভাৰতবৰ্ষলৈ আমি লৈ আহো। তো ইণ্ডিয়াই ইৰাণক কিমান ৰুপিজ দিব লাগিছিলে 80 crore ৰুপিজ আমি ইণ্ডিয়া ইৰাণক দিব লাগিছিলে যিখিনি আমি খাৰুৱা তেল বছৰি তেওঁলোকৰ পৰা আনো। কিন্তু যেতিয়া ডলাৰৰ ভ্যালুটো 80 ৰ পৰা 90 হৈ গল তেতিয়া ইণ্ডিয়াই কি কৰিব লাগিব সেম এমাউন্ট অফ ক্ৰুড অইলৰ কাৰণে 90 crore ৰুপিজ দিব লাগিব। আৰু এটা কথা আপোনালোকে জানি থওক যেটো আমাৰ নৰ্মেল বস্তুৰ দাম যিকোনো কমন বস্তুৰ যেটো দাম সেইটো লাৰ্জলি ডিপেন্ড কৰে ক্ৰুড অইল খাৰুৱা তেলৰ যেটো দাম সেই দামৰ ওপৰত। অৰ্থাৎ ভাৰতবৰ্ষত যেটো বস্তুৰ দাম যেটো ইনফ্লেশন সেই ইনফ্লেশনটো বহু পৰিমাণে হাই হৈ যাব। গতিকে কমন যিবিলাক মানুহ আছে কমন মানুহৰ ওপৰত ইয়াৰ কাৰণে এটা মাধমাৰ পৰিব। এতিয়া আমি এটা পইণ্ট ডিসকাস কৰি লও যে এই যেটো আমেৰিকাৰ হেজিমনি আমেৰিকাৰ যেটো অধিপত্য ডলাৰে কিয় ডলাৰতে গোটেই ওয়াৰ্ল্ডত কিয় ট্ৰানজেকশন কৰিব লগা হয়। সাপোজ আমি যদি ইৰাণৰ পৰা ক্ৰুড অইল কিনিব লগা হয় তেতিয়াহলে ডলাৰত কিয় কিনিব লাগে আমি কিয় ইৰাণৰ কাৰেন্সিত কিনিব নোৱাৰো বা আমি কিয় ইণ্ডিয়ান কাৰেন্সিত কিনিব নোৱাৰো। ইয়াৰ যেটো বিহাইণ্ডৰ যেটো এনসাৰ যেটো সিন সেইটো হৈছে আমেৰিকাই কমপ্লিটলি ওয়াৰ্ল্ডক ধমকি দি পেলাই ৰাখিছে যে যদিহে তোমালোকে দুখন দেশৰ মাজতো কিবা ট্ৰেড ডিল কৰা যদি ক্ৰুড অইল কিনা বেচা কৰা তেতিয়াহলে তোমালোকে ডলাৰত কৰিব লাগিব নহলে তোমালোকে কৰিব নোৱাৰা। আমেৰিকাই ধমকি দি ৰাখিছে। বা যদিহে তোমালোকে কিবা ট্ৰেড ডিল কৰা যিকোনো ধৰণৰ নেগোচিয়েশনছ কৰা সেই নেগোচিয়েশনবোৰো সাপোজ কবাৰ পৰা কিবা আৰ্মছ আমি কিনিব লগা হয় ফৰ এক্সাম্পল যেনেকে আমি ফ্ৰান্সৰ পৰা ৰাফেল কিনিছো সেই ৰাফেল কিনাটো কি হয় US ডলাৰত আমি কিনিব লগা হয়। আমেৰিকাই গোটেইবিলাক কান্ট্ৰিক সেইটো এটা চিটিংত ৰাখিছে। প্লাস যদিও এই বস্তুবোৰৰ দাম কমে বা বাঢ়ে সোণৰ মূল্যটো কেতিয়াও নকমে আমি জানো।
প্ৰথম বিশ্বযুদ্ধ 1914 আৰু দ্বিতীয় বিশ্বযুদ্ধ 1942 সময়ত আমেৰিকাই দুনিয়া ভৰ কা যি গোল্ড আছে সেই গোটেই সোণ মেক্সিমাম সোণ কিনি তেওঁলোকে নিজৰ লগত ৰাখিছে গতিকে তেওঁলোকে নিজৰ কাৰেন্সিটোক ষ্টেবল বুলি মানি লয় আৰু এইটো সঁচাও যে যদি এনেকে কোৱা হয় যে যদিও বা কমপ্লিটলি বিশ্বৰ অৰ্থনীতিত পুৰা ৰিচেশ্যন আহি যায় আমেৰিকাৰ কিন্তু ইকনমি পুৰা এক্সিষ্ট হৈ থাকিব নেক্সট যিটো ৱৰ্ল্ডত গোটেই বিভিন্ন কাণ্ট্ৰিৰ মাজত যি লোন দিয়াৰ যিটো আদান প্ৰদান যিটো চিষ্টেম সেই লোনৰ ভিতৰত আপোনালোকে আচৰিত হ'ব 39% যিটো লোন তাৰে যিটো ট্ৰানজেকচন সেইটো হয় US ডলাৰত প্লাছ গোটেই বিশ্বত বিভিন্ন কাণ্ট্ৰিৰ মাজত যিবিলাক ট্ৰেড হয় অৰ্থাৎ যিবিলাক ব্যৱসায় বাণিজ্য হয় সেই ব্যৱসায় বাণিজ্যৰ ভিতৰত 60 পৰা 70% ব্যৱসায় বাণিজ্য হয় US ডলাৰত লগতে যিবিলাক চেন্ট্ৰেল বেংক আছে বিভিন্ন দেশৰ চেন্ট্ৰেল বেংক অৰ্থাৎ যেনেকুৱা ভাৰতবৰ্ষৰ চেন্ট্ৰেল বেংক ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া এই ৰিজাৰ্ভ বিভিন্ন দেশৰ চেন্ট্ৰেল বেংকৰ যিটো জমা কাৰেন্সি সেইটো কি হয় 50% আছে US ডলাৰত গতিকে ডলাৰে গোটেই বিশ্বৰ ওপৰত এটা আধিপত্য বজাই ৰাখিছে ইয়াৰ পিছত আমি ডিসকাস কৰিম যে এই যে US ডলাৰৰ এগেইনষ্টত ভাৰতৰ যিটো 90 रुपीस লৈকে অৱনমিত হল ভাৰতীয় মুদ্ৰাৰ যিটো ভ্যালু তাৰ পৰা কাৰ কাৰ লাভ হৈছে প্ৰথমতে আমি ডিসকাস কৰিছো যে যিবোৰ এক্সপোৰ্ট কৰিব তেওঁলোক ডেফিনেটলি বেনিফিশিয়াল হৈছে কিয় বেনিফিশিয়াল হৈছে লজিকটো মই বুজাই দিছো লগতে নেক্সট যিটো বেনিফিশিয়াল হ'ব আমাৰ যিটো টুৰিজম সেক্টৰ বিকজ টুৰিষ্ট সকল যেতিয়া বাহিৰৰ পৰা আমাৰ ভাৰতবৰ্ষলৈ আহিব তেওঁলোকে আমাৰ ভাৰতবৰ্ষত স্পেন্ড কৰিব গতিকে তেওঁলোকে ডলাৰ স্পেন্ড কৰিব আগতে যদি আমি ডলাৰ এগেইনষ্টত 80 रुपीस পাইছিলো বা 70 रुपीस পাইছিলো এতিয়া আমি 90 रुपीस পাম গতিকে টুৰিজম সেক্টৰ যিটো আছে সেই সেক্টৰটোৰ আমাৰ বেনিফিট হ'ব থাৰ্ড যিটো বেনিফিট হ'ব সেই থাৰ্ড বেনিফিটটো হ'ব আমাৰ আপোনালোকে চিনি পাইছেনে কোন হয় এওঁলোক হৈছে আমাৰ ইণ্ডিয়ান অৰিজিন বেলেগ বেলেগ কোম্পানীৰ সিইও চিফ এক্সিকিউটিভ অফিচাৰ যদি জানে আপোনালোকে ক'বচোন নামকেইটা কোন কোন হয় এনিৱে এই যিসকল লোক অৰ্থাৎ ভাৰতীয় মূলৰ যিসকল লোক বেলেগ বেলেগ দেশত আছে ফৰ এক্সাম্পল কানাডাত তোমাৰ ইণ্ডিয়ান সোসাইটি এটা আছে পাঞ্জাবৰ ঢেৰ মানুহ কানাডাত আছে গতিকে এই যিসকল লোক তেওঁলোকৰ যিটো ইনকাম তেওঁলোকে ইনকামখিনি কি কৰে সৰহ সংখ্যক ইনকাম ইণ্ডিয়ালৈ পঠাই দিয়ে তেওঁলোকৰ যি ৰিলেটিভছ আছে বা ইয়াতে ইনভেষ্ট কৰিবৰ কাৰণে পঠাই দিয়ে এই যিটো ইনভেষ্টমেন্ট সেইটোক আমি কি বুলি কওঁ ৰেমিটেন্স চমুকে লিখি দিছো আমি ৰেমিটেন্স বুলি কওঁ তো যিটো ৰেমিটেন্স আছে ইণ্ডিয়াৰ অৰ্থাৎ বাহিৰত ভাৰতীয় মানুহে বাহিৰত ইনকাম কৰি যিটো ইণ্ডিয়ালৈ পঠিয়াই আছে সেইটোত আমাৰ কি হ'ব ডেফিনেটলি প্ৰফিট হ'ব বিকজ আগতে যদি $100 পঠাইছিলে 8000 পাইছিলো এতিয়া আমাৰ ভাৰতবৰ্ষই 9000 रुपीस পাব ঠিক তেনেকে যদি আমি ইয়াৰ নিগেটিভ পইণ্টছবোৰ ডিসকাস কৰো আমি আগতে ক'লো যে ক্ৰুড অইলৰ ওপৰত এটা বিৰূপ প্ৰভাৱ পৰিব আৰু ক্ৰুড অইলৰ দাম বঢ়াৰ লগে লগে কমপ্লিটলি কি হ'ব ইনফ্লেশন হৈ যাব বস্তু বাহিনীৰ দাম কমপ্লিটলি বাঢ়ি যাব এইটো এটা বিৰূপ প্ৰভাৱ পৰিব থাৰ্ড যিটো আছে আমাৰ ভাৰতবৰ্ষৰ যিবিলাক অভিভাৱকৰ সতি সন্ততি ফৰেইন কান্ট্ৰিজত পঢ়ি আছে ফৰ এক্সাম্পল লট অফ আমাৰ ষ্টুডেন্টস বেলেগ বেলেগ কান্ট্ৰিত মেডিকেল কৰি আছে বা MBA কৰি আছে ইঞ্জিনিয়াৰিং কৰি আছে PhD কৰি আছে তেওঁলোকৰ কাৰণে এক্সপেন্সেছটো কি হ'ব ডেফিনেটলি বাঢ়ি যাব তো তেওঁলোকৰ সেইটো এটা বহুত ডাঙৰ চিন্তাৰ কথা কাৰণ বহু সংখ্যক ভাৰতীয় ষ্টুডেন্ট বাহিৰা কান্ট্ৰিত পঢ়ি আছে নেক্সট ইণ্ডিয়াৰ লগত ট্ৰেড বাহিৰা কান্ট্ৰি বন্ধ কৰি দিব আৰু ট্ৰেড ডিলবোৰ সাইন কৰিব বেলেগ বেলেগ কান্ট্ৰিজৰ লগত গতিকে চাইনাৰ দৰে যিবিলাক ইমাৰ্জিং ইকনমি যিবিলাকৰ লগত আমাৰ ভাৰতবৰ্ষৰ খুব এটা কম্পিটিশ্যন চলি আছে আমাৰ ভাৰতবৰ্ষৰ কাৰণে এটা বহুত ডাঙৰ লছ ফেক্টৰ হ'ব এই কাৰণটো বিকজ ইণ্ডিয়াত কিয় তেওঁলোকে স্পেণ্ড কৰিব ইণ্ডিয়াত বেছি পইচা লাগিব সেইখিনি পইচাৰ বাহিৰা কান্ট্ৰিত গৈ পেলাই আৰামছে তেওঁলোকে ইনভেষ্টমেণ্ট কৰিব পাৰিব চ' ট্ৰেডিঙৰ ক্ষেত্ৰত আমাৰ এটা ডেফিচিট হ'ব এতিয়া সলিউশনলৈকে আহো যে এই প্ৰবলেমটোৰ পৰা ওলাবৰ কাৰণে ভাৰতবৰ্ষই কি কৰিব পাৰে অফকোৰ্স ভাৰতবৰ্ষৰ যিটো ডিসিশন মেকিং অথৰিটি এই ডিসিশন মেকিং অথৰিটি কোন হয় দ্য ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া ইয়াৰে ডিসিশন ল'ব আমি এটা কনসেপ্ট ইয়াতে বুজি লওঁ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই এটা এমাউন্ট এটা বাহিৰা কান্ট্ৰিৰ কাৰেন্সিৰ এমাউন্ট এটা আমাৰ ভাৰতবৰ্ষত সাঁচি থয় ৰাখে যাতে ইমাৰ্জেঞ্চিৰ সময়ত সেই এমাউন্টটো ইউজ কৰিব পাৰে আৰু সেই এমাউন্টটোকে কি বুলি কোৱা হয় ফৰেক্সৰ ফুল ফৰ্ম হৈছে ফৰেইন এক্সচেঞ্জ ৰিজাৰ্ভ আৰু ভাৰতবৰ্ষৰ আজিৰ তাৰিখত যিটো ফৰেইন এক্সচেঞ্জ ৰিজাৰ্ভ সেইটো টোটাল হৈছে কি 670 বিলিয়ন USD হৈলৈকে নামিছে টোটাল মেক্সিমাম আছিলে 700 বিলিয়ন USD
এতিয়া এই ফৰেন এক্সচেঞ্জ ৰিজাৰ্ভটো যেতিয়া বাঢ়ি যাব তেতিয়া ডেফিনেটলি আমাৰ ৰুপিও ষ্ট্ৰং হ'ব কিন্তু ফৰেন এক্সচেঞ্জ ৰিজাৰ্ভটো বাঢ়িব কেনেকে ভাৰতবৰ্ষৰ লগত যি গ'ল্ড আছে গ'ল্ড যদি অলপমান বিক্ৰী কৰি দিয়ে ফৰেন এক্সচেঞ্জ ৰিজাৰ্ভটো আকৌ 700 বা 800 বা 900 লৈকে যদি উঠাই দিয়ে তেতিয়াহ'লে ইন দ্যাট কেছ কি হ'ব আকৌ ডলাৰৰ ইণ্ডিয়ান ৰুপিৰ যিটো ভেলুটো আপ হ'ব নাও কুৱেশ্যন ইজ দ্যাট ইয়াতে এটা ট্ৰিক আছে আপুনি গম পাব যে ডনাল্ড ট্ৰাম্প মহাশয়ে ৰিচেণ্টলি কি কৰিছে সাউথ আফ্ৰিকাৰ লগত লাগি লৈ G20 সামিটতো পাৰ্টিচিপেট নকৰিলে আৰু সাউথ আফ্ৰিকাৰ ওপৰত ধমকি মাৰি সাউথ আফ্ৰিকাক কি কৈছে যে তোমালোকৰ লগত যিবোৰ ফৰেক্স আছে সাউথ আফ্ৰিকাৰ লগত থকা ফৰেক্স কিন্তু ডেফিনেটলি US ডলাৰত সেই ফৰেক্সটোৰে তোমালোকে একো বস্তু কিনিবই নোৱাৰা বেলেগ কাণ্ট্ৰিৰ লগত ট্ৰেড ডিল কৰিবই নোৱাৰা তো ভাবক সাউথ আফ্ৰিকাৰ লগত যিখিনি ফৰেক্স আছে সেইখিনি ফৰেক্স কমপ্লিটলি ইউজলেছ হৈ গ'ল সো ইণ্ডিয়া ভাবি চিন্তি ডিচিশনটো ল'ব লাগিব ভাৰতবৰ্ষই যে যিটো গ'ল্ড আছে এই গ'ল্ডটো বিক্ৰী কৰি যদি আমি ফৰেক্স কিনো আকৌ কালি যদি কয় তোমালোকে আমেৰিকাই যদি আমাক প্ৰেছাৰ দিয়ে যে তোমালোকৰ ৰাছিয়াৰ লগত ভাল ৰিলেশ্যন তোমালোকে ফৰেক্স ইউজ কৰিব নোৱাৰা তেতিয়াহ'লে এইখিনি কি হ'ব কমপ্লিটলি দেট উইল গো ইন ভেইন অথলে যাব দ্যাটছ ৱাই ভাৰতবৰ্ষই খুব ভাবি চিন্তি এটা ডিচিশন ল'ব আৰু আহিব লগা কিছু দিনত আমাৰ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ MPCৰ বৈঠক আছে তাতে ডেফিনেটলি ডিচিশন লোৱা হ'ব তাতে ৰেপো কাট বা ৰিভাৰ্স ৰেট কাট কেনেকে কৰা হয় সেই সম্পৰ্কে আহিব লগা সময়ত ভিডিঅ' বনাম আৰু আমি চকু ৰাখিম যে ইণ্ডিয়ান যি ডিভেলুৱেশ্যন হৈছে মানে সেই ডিভেলুৱেশ্যন কিমান দূৰলৈকে যায় আৰু ইণ্ডিয়ান গভৰ্ণমেণ্ট বা RBI সেই ক্ষেত্ৰত কি ডিচিশন লয় হোপ ভিডিঅ'টো আপোনালোকে ইনফৰ্মেটিভ পালে যদি ভাল পালে তেতিয়াহ'লে শ্বেয়াৰ কৰিব ধন্যবাদ জয় অসম জয় হিন্দ